14 নং চিৰাং দুৱাৰ ব্লক BPF কমিটিৰ 16 জন সক্ৰিয় সদস্যক বহিষ্কাৰ। সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিলে BPFৰ পাৰিষদ তথা চিৰাং জিলা সভাপতি জেমছ বসুমতাৰীয়ে দলীয় অনুশাসন নীতি উলংঘা কৰা 16 জন সক্ৰিয় কৰ্মীক বহিষ্কাৰ। ৰচন চেত্ৰী, দিনেশ বসুমতাৰী, সঞ্জীৱ ব্ৰহ্ম, মতীন্দ্ৰ মুছাহাৰী, বিশ্বজিৎ ইছলাৰী, কেৰল হেব্ৰম, সুনীল বসুমতাৰী, হিতেশ সোৰেন, কফিনাথ বসুমতাৰী, দেৱান সোৰেন, অচিনী ব্ৰহ্ম, লক্ষ্মণ চুব্বা, সুকুৰমণি মুৰ্মু, শনিৰাম কিস্কু, বাদন হেম্ব্ৰন, মীৰা সূত্ৰধৰ, গেউলাং বৰগোৱাৰী, দিলীপ বসুমতাৰী আটাইকেইজন 14 নং চিৰাং দুৱাৰ ব্লক বিভিন্ন প্ৰাইমাৰী আৰু যুৱ BPFৰ সক্ৰিয় কৰ্মী আছিল। উল্লেখযোগ্য যে BPF দলৰ নীতি উলংঘা কৰাৰ বাবে বহিষ্কাৰ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে BPFৰ পাৰিষদ জেমছ বসুমতাৰীয়ে। আহিছোঁ চিৰাং ডিষ্ট্ৰিক্ট হিচাপে আজি আহিছোঁ এই গধূলিৰ সময়ত যে চিৰাং দুৱাৰ ব্লক কমিটিৰ অন্তৰ্গত আৰু আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ অন্তৰ্গত ব্লক আৰু প্ৰাইমাৰীৰ 17জনমান আমি এতিয়ালৈকে 17জনমান আমি এণ্টি পাৰ্টি এক্টিভিটিছ কৰি থকাটো আমি দেখিবলৈ পাইছোঁ। তো সেইটো কাৰণে এইটো টাইমত আমি এইসকল আমাৰ কৰ্মী যি কৰ্মী আছিলে ইমান এক্টিভ কৰ্মীও নাছিলে তেখেতসকলে, তথাপিও আমি দেখিছোঁ যে এণ্টি পাৰ্টি এক্টিভিটিছ কৰি থকাটো আমি দেখিছোঁ। সেইটো কাৰণে আমি চিৰাং ডিষ্ট্ৰিক্ট ফালৰ পৰা এই আমাৰ কৰ্মীসকলক আমি আজি মানে এক্সপেল কৰিব বিচাৰিছোঁ। এই নামবিলাকক মই গাই দিছোঁ এতিয়া: ৰচন চেত্ৰী, দিনেশ বসুমতাৰী, সঞ্জীৱ ব্ৰহ্ম, মতীন্দ্ৰ মুছাহাৰী, বিশ্বজিৎ ইছলাৰী, কেৰল হেম্ব্ৰম, সুনীল বসুমতাৰী, হিতেশ সোৰেন, কফিনাথ বসুমতাৰী, দেৱান সোৰেন, অচিনী ব্ৰহ্ম, লক্ষ্মণ চুব্বা, সুকুমণি মুৰ্মু, শনিৰাম কিস্কু, বদন হেম্ব্ৰম, মীৰা সূত্ৰধৰ, গেউলাং বৰগোৱাৰী, দিলীপ বসুমতাৰী, এই কেইজন যি কৰ্মী আছিলে এই কৰ্মী আমি আজি আমাৰ BPFৰ পৰা অব্যাহতি এখেতসকলক দিয়া হ'ল বুলি মই ডিক্লেয়াৰ কৰিলোঁ চিৰাং ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট হিচাপে।